হেল্ল' এভৰিৱান আজি আপোনালোকৰ মাজত লৈ আহিছোঁ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত এজন লিডাৰে নিজৰ মিছন আৰু নিজৰ ভিজন কি ধৰণে ক্লিয়াৰ কৰিব পাৰি চ' আজি আপোনালোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ভিডিঅ' বুলি মই ভাবোঁ চ' আশা কৰিছোঁ আপোনালোকে যাতে শেষৰলৈকে ভিডিঅ'টো চাই আজি আমি কথা পাতিম ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কি ধৰণে আপুনি নিজৰ মিছনটো আৰু নিজৰ ভিজন আপোনালোকে ক্লিয়াৰ কৰিব পাৰে তো চাওক প্ৰথমটোৱে হৈছে যে আপুনি এক বছৰীয়া এটা গোল বনাব লাগে সাপোজ আজিৰ পৰা যদি আপুনি বাই প্ৰফেশন বিজনেছটো ষ্টাৰ্ট কৰিছে তেনেহলে আপুনি এক বছৰৰ এটা গোল বনাব লাগে গোল যিকোনো হ'ব পাৰে হয়তো কিছুমান ব্যক্তি এনেকুৱা ভাবিব পাৰে যে মই এই বছৰটোত নিজৰ গাড়ীটো মই চেঞ্জ কৰিম সেইটো এটা গোল হ'ব পাৰে বা কিছুমান ব্যক্তি ভাবিব পাৰে যে মই যেহেতু এন্ড্ৰইড ফোন চলাই আছো বা মই আহিবলগীয়া এক বছৰৰ ভিতৰত মই নিজৰ আইফোনত মই কনভাৰ্ট কৰিম সেইটো হ'ব পাৰে নিজৰ গোল কিছুমান ভাবিব পাৰে যে মই নিজৰ ঘৰখন হলনি কৰিম কিছুমান ভাবিব পাৰে মাক দেউতাকে ভাবিব পাৰে যে মই মোৰ ল'ৰা ছোৱালীক স্কুলৰ পৰা মই হোষ্টেলত থবলৈ চেষ্টা কৰিম বা কিছুমান ব্যক্তি এনেকুৱা ভাবিব পাৰে যে মই মোৰ দেউতাৰ এইটো যেহেতু বেমাৰ মই প্ৰব্লেম পাই আছো সো মই এক বছৰত এখন ভাল মেডিকেলত মই ট্ৰিটমেন্ট কৰাম সো যিকোনো এটা গোল আপোনালোকৰ হ'ব পাৰে বাট আপোনালোকে এটা গোল তৈয়াৰ কৰাটো 101% আপোনাৰ বাবে জৰুৰী যদিহে আপুনি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীটো ভালকে কৰিম বুলি ভাবিছে তাৰ মানে আপুনি 1 ইয়াৰৰ প্লেনিং এটা কৰিব লাগিব যে আপুনি কি গোল আপোনালোকে ভাবি ৰাখিছে সেকেন্ডটো হৈছে আপোনাৰ ইনকাম আপুনি কিমান টাৰ্গেট কৰিছে এটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা পইণ্ট আপুনি যদি নিজৰ ইনকামটো টাৰ্গেট নকৰে তেনেহলে নিশ্চয় আপুনি কৰি মজা নাপাব ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী সদায় আপোনালোকে ইনকামটো আপোনালোকে মই ভাবো এটা এক বছৰীয়া টাৰ্গেট বনাওক যে মই এই বছৰটোৰ ভিতৰত টোটেল মই ইমানখিনি বা ইমান লেক্স বা যিমান আপোনালোকে ভাবিব পাৰে হিমানখিনি এটা টাৰ্গেট বনাওক নিজৰ গোল হিচাপে ঠিক আছে আৰু থাৰ্ড পইণ্টটো হৈছে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা পইণ্ট বুলি মই ভাবো কিয়নো আপোনালোকে দেখা পাইছে বিভিন্ন জায়গাত বিভিন্ন কোম্পানীৰ ভালকে কাম কৰি থকা লিডাৰো কিন্তু এটা টাইমত নাইকিয়া হৈ গৈছে গৈ কিন্তু কিছুমান জায়গাত ভালকে লিডাৰ কাম কৰি আছে বাট তেওঁলোকৰ এটা টাইম এনেকা হৈ যায় যে তেওঁলোকৰ ডাউনলাইন বা নিজৰ টিম নাইকিয়া হৈ যায় এইবিলাক কিয় হয় কাৰণ এজন লিডাৰে কাম কৰি থকাৰ অৱস্থাত নিজকে নিজে নাভাবে যে মই এই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত কি ধৰণৰ লিডাৰ হ'ব বিচাৰো এটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা আপোনালোকে ভালকে মন কৰিব কাৰণ আপোনালোকে যদি নিজৰ লিডাৰশ্বিপটো যদি আপোনালোকে কি ধৰণে মই বনিম বুলি যদি আপোনালোকে নাভাবে তেনেহলে কিন্তু এটা টাইমত আপোনালোকৰো এই প্ৰবলেমটো আপোনালোকে ফেস কৰিব গৈ আছে কি ফেস কৰিব গৈ আছে হয়তো আপোনালোকৰ কোনো টিম এটা টাইমত নাথাকিবগৈ বা আপোনালোকক ফলো নকৰা হৈ যাব কিছুমান ব্যক্তি হে কাৰণে আপোনালোকে এবাৰ নিজকে নিজে ভাবক যে মই কেনেকা লিডাৰ মই নিজকে নিজে প্ৰস্তুতি কৰিব বিচাৰিছো এই ডাইৰেক্ট সেলিংৰ জৰিয়তে সো এইটো ডিপেন্ড কৰিব আপোনালোকে কি ধৰণে তাৰ মানে টাৰ্গেটটো লৈছে ঠিক আছে সো এই কাৰণে আপোনালোকে সদায় মন কৰক যে লিডাৰশ্বিপটো এটা বহুত ডাঙৰ ৰোল প্লে কৰে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত হে কাৰণে আপুনি কি ধৰণৰ লিডাৰ হ'ব বিচাৰিছে আপুনি এনেকুৱা লিডাৰ হ'ব বিচাৰিছে নেকি যোনে বোলে আপোনাক একোৱে ফলো নকৰে বা আপুনি এনেকুৱা লিডাৰশ্বিপ হ'ব বিচাৰিছে নেকি যে আপোনাৰ সেমিনাৰ হুনাৰ লগে লগে মানুহে দৌৰি আহিব সদায় আপোনাক এছে ৰোল মডেল হিচাপে ভাবিব সদায় আপোনাক ফলো কৰিব সো এনেকুৱা যদি বনিব বিচাৰিছে তেনেহলে আপুনি এটলিষ্ট নিজক নিজে ভবাটো প্ৰয়োজন যে মই কেনেকুৱা ধৰণৰ লিডাৰ হ'ব বিচাৰিছো কেলে কৈছো কাৰণ চক আপোনালোকে যেহেতু স্ক্ৰিনত দেখা পাই আছে আপোনালোকৰ ভিজন যেতিয়ালৈকে ক্লিয়াৰ নহব তেতিয়ালৈকে কিন্তু আপোনাৰ বিভিন্ন ধৰণৰ কনফিউজন মাইন্ডত আহি থাকিবগৈ যেতিয়া মিছন আৰু ভিজন ক্লিয়াৰ হ'ব তেতিয়া কোনো ধৰণৰ কনফিউজন আপোনালোকৰ নাহিবগৈ এটা নেক্সটটো হৈছে যে আপুনি নিজৰ টিমটো কালচাৰ আৰু ডিসিপ্লিন হিচাপে কেনেকৈ আপোনালোকে ৰাখিব কাৰণ চক টিম কালচাৰটো একচুয়ালি বহুত ডাঙৰ এইটো এটা আপোনালোকে পইণ্ট বুলি ভাবিব পাৰে কিয়নো আপোনালোকৰ যদি টিমত এটা কালচাৰ বনি নাথাকে নহয় তেনেহলে টিম কোত কি হৈছে কোনো মানুহে গম নাপায় কথাটো সত্য নে নহয় আপোনালোকে নাজানো মই আপোনালোকে কি ভাবে বাট মই এছে লিডাৰশ্বিপ যদি নিজকে নিজে চাও তেনেহলে নিজৰ টিমটোক এটা কালচাৰ বনাই থোৱাটো কিন্তু আমাৰ কাৰণে বহুত বেছি প্ৰয়োজন আৰু এটা ডিসিপ্লিন মেইনটেইন কৰাটো সো এই টপিকটোক মই অকমান কথা পাতিম আপোনালোকৰ লগত প্ৰথমটো হৈছে যে আপুনি যদি নিজৰ টিমটো ভালকে যদি আপোনালোকে
কালচাৰ যদি ভালকে বনাব বিচাৰে বা ভালকে ডিসিপ্লিন যদি আপোনালোকে ৰাখিব বিচাৰে তেনেহলে নিজকে নিজে কিন্তু টাইমটো ভালকে মেইনটেইন কৰাটো বহুত বেছি জৰুৰী আপুনি সদায় পাঞ্চুয়ালিটি থাকক সদায় আপুনি অন টাইমত মিটিং ষ্টাৰ্ট কৰক সদায় অন টাইমত মিটিং হেক কৰক চাব বিভিন্ন ধৰণৰ হয়তো আপোনালোকে নিজেও ফেস কৰিছে আজি কিছুমান ব্যক্তিয়ে কি কৰেগৈ 11টা বজাৰ সময় দি দিয়েগৈ ষ্টাৰ্ট কৰে 1টা বজাত সবে কয় যে 2টা বজাত আমি ছুটি হৈ আহি যাম কিন্তু আহিবলগীয়া হয় 3টা 4টা বজাত সো এইখিনি হলে আপোনালোকৰ টিম এটা টাইমত নাইকিয়া হৈ যায়গৈ সদায় হেতু কাৰণে নিজৰ টিমটো ডিসিপ্লিনত যদি আপোনালোকে ৰাখিব বিচাৰে তেনেহলে প্ৰথম পইণ্টটোৱে হৈছে যে আপোনালোকে সদায় যি কোনো কাম অন টাইমত কৰিবলৈ চেষ্টা কৰক সেকেন্ডটো হৈছে যে আপোনালোকে ডেইলি এক্টিভিটি সদায় আপোনালোকে ৰিপৰ্ট কৰক তাৰ মানে কাক ৰিপৰ্টিং কৰিব সো এই পইণ্টটো অলপ ভালকে বুজিবলৈ চেষ্টা কৰক যে ডেইলি এক্টিভিটি ৰিপৰ্টিং বুলি কেলে কৈছো মই কাৰণ আপোনালোকে সদায় নিজৰ আপলাইনক ৰিপৰ্ট দিয়ক যে মই আজি এইটো কৰিলো আজি মই এইটো কথা পাতিলো আজি মই এইখিনি কাম কৰিলো আৰু সদায় আপুনি নিজৰ টিমৰ পৰাও আপোনালোকে ৰিপৰ্ট বিলাক লওক যে আজি কি কাম কৰিলে আপুনি আজি ক'ত গ'ল আজি ক'ত কি সেলস হ'ল আজি কিমান ক্লোজিং হ'ল গুটেইখিনি ৰিপৰ্ট বিলাক আপোনালোকে নিজৰ ডায়েৰীত মেইনটেইন কৰিবলৈ চেষ্টা কৰক আৰু থাৰ্ডটো হৈছে যে আপুনি ৰেসপেক্ট আৰু সাপোৰ্টটো আপোনালোকে তাৰ মানে কি কৰিব বিচাৰিব লাগিব যে আপোনাৰ সিস্টেমটোক ৰেসপেক্ট আৰু সাপোৰ্ট কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকে সিস্টেমক ৰেসপেক্ট নকৰে আৰু যদি সাপোৰ্ট নকৰে তেনেহলে এটা টাইমত আপুনি নিজে এই ইন্ডাস্ট্ৰিৰ পৰা আতৰিবলগীয়া হৈ যাব পাৰে সো এইটো কাৰণে অকমান গুৰুত্ব দিয়ক ফৰ্থ পইণ্টটো হৈছে যে প্লিজ আপোনালোকে এইটো ভালকে মন কৰিব যে আপোনাৰ কোনো ধৰণৰ নেগেটিভ পলিসি কিন্তু আপোনালোকে বজাই নাৰাখিব কেলে কৈছো কাৰণ বিভিন্ন ধৰণৰ আমি লিডাৰশিপত চাও তেওঁলোকে কি কৰেগৈ তেওঁলোকে বিভিন্ন ধৰণৰ নেগেটিভ পলিসি তেওঁলোকে ষ্টাৰ্ট কৰি দিয়েগৈ কিছুমান প্লেনিংত লিখাই নাথাকে এইটো বস্তু তেওঁলোকে প্লেনিংত অলৰেডি এই বস্তুটো নিজক নিজে তাৰ মানে লিডাৰশিপ দেখাই মেলি তেওঁলোকে উল্টা পুল্টা কৈ দিব চেষ্টা কৰে সো এইখিনি বস্তু আপোনালোকে নকৰিব সদায় চেষ্টা কৰিব যে আপোনাৰ যাতে কোনো পধ্যে নেগেটিভ পলিসি যেটো আমাৰ কোম্পানীয়ে কোৱাই নাই যেটো ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি এফডিএছ এ কোৱাই নাই সেইখিনি যাতে আপোনালোকে বেলেগৰ আগত তেওঁলোকক আনিবৰ কাৰণে সদায় নেগেটিভ পলিসিটো নাৰাখিব আৰু নেগেটিভ পলিসিয়ে কি বুজাইছে এই ফৰ্থ নম্বৰ পইণ্টটো আপোনালোকক কি বুজাইছে যে নো নেগেটিভিটি পলিসি মানে কিছুমান ব্যক্তিয়ে বহুত ধৰণৰ নেগেটিভ পইণ্ট কিছুমান ব্যক্তিৰ আগত আনিব বিচাৰে সাপোজ মই যদি এক্সাম্পল কওঁ কি কৰে কিছুমান ব্যক্তিয়ে বেলেগৰ এজন ব্যক্তিক আনিবৰ কাৰণে বহুতখিনি নেগেটিভ কিবা কিবি ধৰণৰ কৈ দিয়ে তেখেতে নিজেই জানে যে হি মিছা কথা কৈছে বাট তেওঁলোকে সেই মানুহজনক আনিবৰ কাৰণে বা তাক মোটিভেট কৰিবৰ কাৰণে কিছুমান নেগেটিভ তাৰ মানে মেসেজ তেওঁলোকে ডেলিভাৰ কৰিব বিচাৰে সো এইখিনি বস্তু যাতে হ'ব নালাগে ঠিক আছে কেলে কৈছো কাৰণ সক ষ্ট্ৰং কালচাৰ যদি আপোনালোকে বজাই ৰাখে বা ষ্ট্ৰং কালচাৰ ইকুৱেল টু ষ্ট্ৰং টিম ফাউণ্ডেশ্যন তাৰ মানে কি বুজা গৈছে এটোৰ পৰা যে আপুনি যদি ষ্ট্ৰং কালচাৰ আৰু ডিসিপ্লিনটো যদি মেইনটেইন কৰে নহয় তেনেহলে আপোনালোকৰ টিমৰ ফাউণ্ডেশ্যনটো কিন্তু আপোনালোকৰ ষ্ট্ৰং হ'ব আৰু টিমৰ ফাউণ্ডেশ্যন যেতিয়ালৈকে আপুনি ষ্ট্ৰং কৰিব নোৱাৰে তেতিয়ালৈকে আপুনি ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত সফল হ'ব নোৱাৰে সো এই কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এইটো মেসেজ আপোনালোকে অলপ মন দিব আৰু যদি নোট ডাউন কৰিছে তেনেহলে প্লিজ আপোনালোকে নোট ডাউন কৰি ৰাখক নেক্সট এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক মই আপোনালোকৰ মাজত ক'ব গৈ আছো যে আপুনি সদায় ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত এক বছৰতো আপোনালোকে লোকে কিন্তু 90 ডেজৰ একচন প্লেন আপোনালোকে কি কৰিব লাগিব প্ৰথম এটা প্লেনিং হিচাপে আপোনালোকে ৰাখিব লাগিব কি 90 ডেজৰ আপোনালোকে প্লেন কৰিব মই আপোনালোকক কমান পইণ্ট হিচাপে দেখাই দি আছো প্ৰথম হৈছে যে ডেইলি প্ৰসপেক্টিং আপোনালোকে কৰক তাৰ মানে প্ৰথম 90 ডেজ এনেকা হ'ব নালাগে যে আজি মই কৰিলো কালি নকৰিলো তেনেকা নহয় চাওক মই কোনটো টপিকত কৈ আছো আপোনালোকে হয়তো মন কৰিছে যে আপুনি যদি হসাকৈ লিডাৰশিপটো যদি আপোনালোকে ভালকে মেইনটেইন কৰিব বিচাৰে আপুনি যদি সদায় ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিটোক ৰেসপেক্ট কৰি যদি আপোনালোকে এজ এ প্ৰফেশন হিচাপে লৈছে তেনেহলে মই কৈছো আপোনালোকে এই 90 ডেজৰ প্লেনিংটো এদিনো গ্যাপ নিদি আপোনালোকে কিন্তু ডেইলি প্ৰসপেক্টিং কৰিব লাগিব ঠিক আছে সেকেন্ডটো হৈছে উইকলি প্ৰেজেন্টেশনটো আপোনালোকে কাউন্ট কৰিব লাগিব যে আপোনালোকে কিমানটা উইকত তাৰ মানে এইটো সপ্তাহত আপোনালোকে কিমান টোটাল আপোনালোকে প্ৰেজেন্টেশন কৰিলে বহুত এনেকুৱা লিডাৰ্স আছে তেওঁলোকে কাউন্ট নকৰে যে মই এইটো সপ্তাহত ইমানখিনি ঘৰত গলো ইমানটো ৰিজাল্ট পালো ইমানটো মই ক্লোজিং আনিলো এইখিনি মানুহক মই থাকি গল এইখিনি মানুহে যেহেতু মোক অহা সপ্তাহত মাতিছে এই গুটেইখিনি আপোনালোকে উইকলি প্ৰেজেন্টেশনৰ কাউন্টটো কৰিবলৈ চেষ্টা কৰক থাৰ্ড পইণ্টটো হৈছে যে আপোনালোকে
ক্লোজিংটো সদায় টাৰ্গেট কৰক আপোনালোকে হয়তো উইকলি বা মন্থলি কিছুমান কোম্পানীত উইকলি তেওঁলোকক পেমেন্ট দিয়ে সো আপোনালোকে টাৰ্গেট কৰক যে মোৰ এইটো সপ্তাহৰ টাৰ্গেট মই কিমান তাৰমানে ক্লোজিং আনিব বিচাৰিছো বা মই কিমান ক্লোজিং আনিলে মই ইমান টকা পাম বা কিছুমান ব্যক্তিক যদি তেওঁলোকৰ কোম্পানীয়ে মন্থলি পেমেন্ট কৰে তেনেহলে আপোনালোকে এইটো মাহেকত মই কিমান ক্লোজিং আনিম এই গোটেইখিনি আপোনালোকে অকমান তাৰমানে লিখিবলৈ চেষ্টা কৰক ফৰ্থ পইণ্ট হৈছে যে নিজৰ সিস্টেমক সদায় ফলো আপ কৰক হেতু মই আগতো বহুত এনেকা ভিডিঅত কৈছো আপোনালোকক যে সিস্টেম মানে কি আপোনাৰ আপলাইন একদম সিম্পল কে বুজক এজন ভাল সদায় আগবাঢ়ি থকা বা সদায় তা মানে টপ ৰেংকত থকাকে আপুনি সিস্টেম বুলি ভাবক যদি আপুনি চাওক এটো বস্তু মই আজি কভাৰ নকৰো বাট আপোনালোকক মই অলৰেডি আগত কৈছো আপোনালোকে হয়তো জানেই যে সদায় ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত এজন মেন্টৰ থাকিবই লাগে যদি গুৰু নাথাকে তেনেহলে আপোনালোকে আগুৱাই যাব নোৱাৰে সো সেই গুৰুজনে হৈছে আপোনাৰ সিস্টেম সো সদায় তেখেতক আপোনালোকে কি কৰিব লাগিব ফলো কৰিব লাগিব ঠিক আছে কেলে কৈছো কাৰণ চক এইখিনি বস্তু মই কেলে মই কলো আপোনালোকক কাৰণ আপোনালোকে যদি উইদাউট নাম্বাৰস देयर इज नो গ্ৰোথ বুলি কৈছে কেলে কাৰণ মই যে কলো আপোনালোকক যে কিমানখিনি আপোনালোকৰ কি কয় উইকলি এটো হৈছে ইনকাম আপোনালোকে টাৰ্গেট কৰক কিমানখিনি আপোনালোকে 1 to 1 কৰিলে প্ৰেজেন্টেচন কৰিলে কাউন্ট কৰক সো এইবিলাক নাম্বাৰ নহয় জানো সো নাম্বাৰস যদি নাথাকে তেনেহলে আপোনালোকৰ গ্ৰোথ লোৱাটো অকমান ইজি নহয় বুলি কৈছে ঠিক আছে সো এইখিনি হৈছিলে আৰু এটা নেক্সট পইণ্ট হৈছে যে আপোনালোকে ডুপ্লিকেশন সিস্টেম বহুত ব্যক্তিয়ে তেওঁলোকে কি কৰে ডুপ্লিকেট নকৰে সো ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিটোৱে হৈছে যে এটা ডুপ্লিকেসি ইন্ডাস্ট্ৰি যদি আপোনালোকে ডুপ্লিকেট কৰিব নোৱাৰে তেনেহলে আগবাঢ়ি যাব নোৱাৰিব সো ইয়াত কি পইণ্ট আছে মই আপোনালোকক কমান দেখাই দিছো গৈ সো সদায় সিম্পল প্ৰেজেন্টেচন কি কৰিব কৈছে যে এটা ফৰমেট বনাই দিব কৈছে সকলোৰ বাবে এনেকা কিছুমান ইন্ডাস্ট্ৰি এনেকা কিছুমান ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিৰ ভিতৰত এনেকা কিছুমান কোম্পানী মই দেখিছো একেটাই কোম্পানী কিছুমান ব্যক্তিয়ে এজন ব্যক্তিক বেলেগ প্লেনিং দেখায় সেম একেটাই কোম্পানীৰ বেলেগ এজন ব্যক্তিক বেলেগ প্ৰেজেন্টেচন দেখায় সো এইটো যাতে হ'ব নালাগে আপুনি নিজৰ টিমটোত এনেকাকে এটা ফৰমেট বনাই দিয়ক যাতে প্ৰেজেন্টেচনটো সবৰ কাৰণে আজিও একেই হ'ব লাগে এক মাহৰ পাছতো একেই হ'ব লাগে আৰু এক বছৰৰ পাছতো একেই হ'ব লাগে আপোনাৰ ওচৰত যদি কোনোবা এজন ব্যক্তি আহিছে তেখেতো আপোনাক একেটাই প্ৰেজেন্ট শো কৰিব লাগে যদি 10টা মানুহ আহিছে হে 10টা মানুহো আপোনাক একেটাই প্ৰেজেন্ট শো হ'ব লাগে সো এইটো বস্তু আপোনালোকে কৰিবলৈ চেষ্টা কৰক নিজৰ টিমত সেকেন্ড হৈছে যে 3 স্টেপ সিস্টেম হে 3 স্টেপ সিস্টেমটো কি হয় মই আপোনালোকক দেখাই দিছো এটো হৈছে ইনভাইট শো দা প্লেন আৰু ফলো আপ ইনভাইট শো প্লেন ফলো আপ ইনভাইট শো প্লেন ফলো আপ সো এই গোটেইখিনি বস্তু আপোনালোকে তা মানে ডেইলি কৰিব লাগিব কি কৰিব লাগিব এটো এটা 3 স্টেপ সিস্টেম বুলি কৈছো কেলে কাৰণ আপোনালোকে ইনভাইট কৰক শো প্লেন কৰক আৰু তেওঁলোকক ফলো আপ কৰক কিছুমান ব্যক্তি ইনভাইট কৰক তেওঁলোকক কত ইনভাইট কৰিব সেমিনাৰত ইনভাইট কৰক আকৌ তেওঁলোকক ফলো আপ কৰক সো এই বস্তুটো আপোনালোকে কৰিবলৈ চেষ্টা কৰক আৰু থাৰ্ডটো হৈছে যে আপোনালোকে যেতিয়া তেওঁলোকক তা মানে আনে অনাৰ পাছত আপোনালোকক কি কৰিব লাগিব 7 দিনৰ ভিতৰতে তেওঁলোকক কি কৰিব লাগিব ট্ৰেনিং দিয়াব লাগিব তা মানে উইথিন 7 ডেজ আপোনালোকে গোটেই সিস্টেমটো তেওঁলোকক বুজাই দিব লাগিব ঠিক আছে আৰু এইবিলাক কেলে কৈছো কাৰণ ইয়াত লিখা আছে ভালকৈ আপোনালোকে চাওক যে ইফ ইট ক্যানট ডুপ্লিকেট ইট ক্যানট গ্ৰো যদি ডুপ্লিকেসি কৰিব নোৱাৰে ডাইৰেক্ট সেলিংত তেতিয়া হলে কোনো ধৰণৰ গ্ৰো তেওঁলোকৰ নাপাব আজি আপুনি যি ধৰণে নিজৰ মেন্টৰক গ্ৰো ডুপ্লিকেসি কৰি আছে সেম তেনেকুৱা আপোনাকো ডুপ্লিকেট কৰিবলৈ শিকাব লাগিব আপোনাৰ টিমক ঠিক আছে সো এইখিনি আছিল সো আশা কৰিছো যাতে এই ভিডিওটো ভাল লাগিলে এনেকা ধৰণৰ মই বিভিন্ন ধৰণৰ টপিক মই আপোনালোকৰ মাজত আনি থাকিম যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আশা কৰিছো আপোনালোকক ভাল লাগিলে উইশ ইউ অল দা বেষ্ট